বৰ্তমান আহিছিলোঁ মন্দিৰত। চ' মন্দিৰত পূজাখিনি কৰিলোঁ, বাইক আছে আগত। যিহেতু কালি গধূলি হৈ গ'ল, সেইকাৰণে নকৰিলোঁ, আজি কৰি লৈছোঁ। চ' বাইক পূৰা ৰেডি আছে, পাছত লগাই পূজা কৰি ৰেডি। গাইজ কি খবৰ? মানে ভিডিঅ'খিনিতো দেখাই পাইছে চাগে ৰাতিপুৱাৰ যে মন্দিৰত গৈছিলোঁ, পূজা কৰিলোঁ বাইকখনৰ। বহুত দৌৰা দৌৰি চলি আছে, মানে মোৰ লাইফটোত মানে গোটেই দৌৰা দৌৰিয়ে চলি আছে। আগৰ পৰাও চলি আছিলে, এতিয়াও চলি আছে, আৰু পিছলৈকে নাজানো কি চলি থাকে নে কি বা। আৰু এইটো চাগে জেগাত বহুত দিনৰ মূৰত মানে মই ৰখি কিনে ভিডিঅ' কৰি আছোঁ। দেখাই পাইছে চাগে এনেকৈ ভিডিঅ' কৰা আছিলে, মই এইখিনি জেগা বহুত মিছ কৰি আছোঁ বহুত দিনৰ পৰা। আজি ফাইনেলি আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। জাষ্ট স্কুলৰ পৰা থ'লোঁ, থৈ লৈ এতিয়া হৈ যাম অন। এতিয়া টাইম হৈছে গাইজ 11:02, মানে স্কুলৰ ডিউটি শেষ। এতিয়া হৈ যাম মই অনলাইন, তাৰপিছত মাৰিম মোটামুটি গধূলিলৈকে, অলপ 6টা মানলৈকে যদি পাৰোঁ মাৰিম, তাৰপিছত যাম ঘৰত। এইকেইদিন অলপতো দৌৰা দৌৰি চলি আছে মোৰ। ভাবোঁ কিবা হয়, কিবা ইনকাম কৰোঁ বুলি ভাবোঁ যে আপোনালোক ইনকাম কৰি দেখাম, কিন্তু যাই থৈ মোৰ কিবাহে হৈ থাকে। মানে কামে তেনেকুৱা ৰাখিছোঁ ন যে মানে 10টা কাম। চ' সেইকাৰণে দাউৰি থকাটো মোৰ দিনটো গুচি যায় ইফালৰ পৰা এইফাল। চ' বাকী বাদ দিয়ক আৰু নেকি, ইয়াক কৰি দিওঁ অনলাইন। বাপৰে বাপ, ৰ'দৰ পৰত চাবই পৰা নাই। আগতে কৰোঁ ৰেপিড'টো অনলাইন, লগ আউট হৈ থাকে, লগ ইন কৰিলোঁ ৰ'ব গাইজ। চ' হৈ গৈছে ৰেডি, এতিয়া কৰি দিম ইয়াক অনলাইন। হৈ গৈছে ৰেপিড' অনলাইন। অলপ ছায়াত আহোঁ ৰ'ব, মানে কি বহুত ৰ'দ হৈ আছে, এতিয়া পূৰা পোহৰ। ঠাণ্ডা দিনৰ ৰ'দটোতো গমেই পায়, মানে একদম জ্বলি পুৰি মাৰি খায়। এতিয়া কৰি দিম উবৰো অনলাইন। ফটো লাগে বোলে আজি, আৰু ফটো এটা উঠিলোঁ ৰ'ব। বঢ়িয়াকৈ লৈ লৈছোঁ ফটো, ইফালে মই দেখা পাইছোঁ এয়া। চ' অনলাইন হৈ গৈছে এইটোও। ত' আজি আৰ্নিং আছে 0। চ' এতিয়া কিমান আৰ্নিং হয় কি হয় চব দেখা পাব। মোটামুটি এতিয়া 11:04 হৈছে ন, এতিয়া প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা গ'লে এতিয়া হৈ যাব ভাত খোৱাৰ সময়। খালী ভাড়া লাগিব লাগে আৰু মাৰিবলৈ গাইজ। আৰু বেটাৰী দেখাই আছোঁ আজি 100% দেখাম বুলি ভাবিছিলোঁ গাইজ, কিন্তু 100% দেখাবই পৰা নাই, কাৰণ মোৰ হাতত সময় নাই। লগতে গাইজ আগতে মোবাইলটো লগাই লওঁ, লাগি গৈছে মোবাইল। চ' এতিয়া ভাড়াৰ অপেক্ষা। ৰেপিড' উবাৰ দুটা অন আছে, যোনটোত লাগে এইটোত মাৰিম, প্ৰায় ৰেপিড' প্ৰিফাৰ কৰিম। আৰু বাকী গাইজ গৰমৰ কাপোৰ আছে, মই খুলি লওঁ ৰ'ব। বাপৰে মস্ত গৰম লাগছে গাইজ, বেজাৰ লাগছে গৰমত। সেই ৰাতিপুৱা ওলাইছিলোঁ গাইজ, মোটামুটি 6:50 মানত ওলাইছিলোঁ ঘৰৰ পৰা। সেই ওলোৱা এতিয়া আহি পাইছোঁ মই, জাষ্ট শেষ কৰিছোঁ 11টা বজাত। মানে 7টা বজাৰ পৰা ধৰি লওক, 7টা বজাৰ পৰা 11টা, 4 ঘণ্টা মই ঘৰ দেখা নাই, না টাইম পাইছোঁ নে কি পাইছোঁ, একো পোৱা নাই। জেকেট যি পিন্ধি আছোঁ ৰাতিপুৱা গা পা ধুই, সেনেকৈ আছোঁ। খালি মাফলাৰটো খুলি কিনে থৈছোঁ গাইজ ইয়াতে, বাকী চব গাতে আছে। এতিয়া খুলিম, বহুত গৰম লাগি আছে মোৰ। ৱাহ, এইটো ৰাখি থৈ দিব লাগিব, কাৰণ গধূলি আজিকালি সোনকালে অলপ ঠাণ্ডা পৰি যায়। 4টা 3:30 মানতে পৰা ঠাণ্ডা পৰি যায়, তো সেই হিচাপত পিন্ধিব লাগিব। আৰু মানে এবাৰ ঠাণ্ডা সোমালে আৰু লাগি যায় ন লেঠা, সেইকাৰণে তাতকৈ বেটাৰ হয় ঠাণ্ডাৰ পৰা বাচি অহা ভাল। বাকী এইফালে দেখাই পাইছে ফটা চটা লাগি আছে, আধা আধি ইফাল মোচা গৈছে। মানে পূজা কৰি আহিলোঁ ন, ভাতটো খোৱাৰ ব্যৱস্থা কৰালোঁ, মানে পেট কৰা গৈছে। ৰাতিপুৱা খালী পেটত গৈছোঁ, জাষ্ট প্ৰসাদ অলপ খাইছোঁ, বুট কেইটামান, হয়তো 1-2টা ভাড়া মাৰি চাওঁ, যদি হয় ভাতটো খাই ল'ম। আৰু বাকী বলক আৰু ভাড়াৰ অপেক্ষা, লাগিলে দেখাই আছোঁ। আৰু গাইজ ঘৰৰ কাম চলি আছে অলপ, ভাবি আছোঁ কি গাইজ, অলপ যিহেতু ঘৰটো বনাই আছোঁ, ৰুমটো অলপ ভালকৈ বনাওঁ গাইজ। পইচাটো হাতত নাই, কিন্তু মাহে মাহে পইচা মাৰিব পৰা অলপমান ক্ষমতা থাকে। একেবাৰে বনাবতো নোৱাৰোঁ, সেইকাৰণে লৈ লৈছোঁ গাইজ। এটা সৰু সুৰা লোন এটা ভাড়া লাগিছে, ক'ত লতাশিল, একচেপ্ট নহ'ল। চ' বাৰু ৰখিম। আৰু তাৰপিছত সৰু সুৰা এটা লোন লৈ লৈছোঁ, সেই লোনে এতিয়া মাহে মাহে মাৰি থাকিম। ঘৰৰ কাম কিন্তু গোটেই হোৱা নাই গাইজ, দেখাম আপোনালোকক নেক্সট ভিডিঅ'ত। আপোনালোকে দেখা পাব যে ঘৰত কি কাম কৰি আছোঁ, আৰু যদি আপোনালোকেও কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। নাম্বাৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু বাকী আপোনালোকৰ গাইজ কেনেকুৱা কি আৰ্নিং চলি আছে মোক জনাব। মই যোৱা এদিনহে চলালোঁ, আপোনাৰ 11 তাৰিখমান চলালোঁ নেকি, নে কেই তাৰিখমান চলালোঁ মই পাহৰিয়ে গ'লোঁ। উবেৰত লাগিছে পাণবজাৰ মেজিষ্ট্ৰেট কোৰ্ট, চাওঁ দিয়ক, গান্ধী বস্তি 71 মাত্ৰ। গুৱাহাটী ক্লাবৰ জামটো আছেই, ভালে আছিল। মই যাব ইচ্ছাও নাই, কেঞ্চেলো মাৰি দিছে, বঢ়িয়া। চাৰ্জ আছে 88%, টাইম হৈছে 11:17। বাকী 13 কিলোমিটাৰ চলিছে এতিয়ালৈকে, আৰু 156 ৰেঞ্জ দেখাই আছে।
মোবাইলটো তেৰাকৈ থৈ দিছোঁ এনেকুৱা, কাৰণ মোবাইলটো চাৰ্জত লগাই থৈছোঁ। ইয়াতে থোৱা নাই, ইয়াতে থৈ দিছোঁ আৰু গাইছ, পূৰা মেইনটেইন কৰি, যেন ইয়াতে ইজি হৈ যায় আৰু মোৰ। ঐ ৰবৰ দিগদাৰ, কোনো হ'লেও নিমিলে। 20 minutes later. গাইছ 60টামান ভাড়া কেঞ্চেল হোৱাৰ পিছত এটা ভাড়া কিবাকৈ একচেপ্ট কৰি মেছেজ এটা দিবা সময় পাইছোঁ। ফোন নাম্বাৰটো ৰাখি থৈ দিছোঁ, মানে পাৰ্চনেল নাম্বাৰ আছে, চাগে ল'ৰা হয়। চ' ইয়াক বেছি দেৰি নকৰি ভাড়াটো উঠাওঁ, কাৰণ 60টামান ভাড়া গৈছে কেঞ্চেল। মোবাইলত গৈছে এটা না দুটা, ৰেপিডৰ 2টামান গৈছে, মানে বুক কৰে একচেপ্ট কৰোঁ, লগে লগে কেঞ্চেল মাৰি দিম। 4টামান হৈছে। যিটো প্ৰথম ভাড়া ৰেপিডত 70-80 টকা ভাড়া কিবা এটা, আৰু যোনটো মিনিমাম এটা হয় আছে চাবোন ফেক্টৰী ৰাস্তাত, চাবোন ফেক্টৰী মানে গান্ধী বস্তি চাবোন ফেক্টৰী ৰাস্তাত মই আছোঁ, জাষ্ট বাইদেউৰ ঘৰৰ কাষত, মানে গান্ধী বস্তিতে আৰু কালী মন্দিৰৰ কাষত। চ' অলপ বেছি দূৰ নাই, 400 মিটাৰ দূৰত আছে বোলে। ফটাফট মাৰি দিওঁ এইটো প্ৰথম ভাড়া। তাৰপিছত গাইছ ভাত খোৱাৰ মাথা মাৰিব লাগে, পইচা দি ভাত খাব লাগিব, নহ'লে হাতৰ পৰা খৰচা কৰিব নোৱাৰি। যিহেতু ইনকামে হোৱা নাই, কি হাতৰ পৰা পইচা খৰচা কৰিম। টাইমৰ টানা টানি 24 ঘণ্টা নহয়, মোক 48 ঘণ্টা লাগে দিনটোত। চ' প্ৰথম ভাড়া পালোঁ 90 টকা মাত্ৰ। আহি পালোঁ জোৰত তিনিআলি, ৰিলায়েন্স ট্ৰেণ্ডৰ কাষত। চ' এতিয়া ব্ৰিজৰ তলত মাথা মাৰি বহি আছোঁ, এতিয়া অপেক্ষা নতুন ভাড়া আৰু ভৰিটো অলপ উবেৰ আকৌ অন মৰণ নোহোৱাটো লোডে ল'ব নোৱাৰিছোঁ মোবাইলটো। তাত লাগি গৈছে শিল্পা ছেত্ৰীটো নহয়, শিল্পা ছেত্ৰী না শিল্পা ছেত্ৰী। মধুৰ্য এণ্ড জাহ্নৱী জাগা কিবা লোকেশ্যন। চ' লাগি গৈছে অম্বিকাগিৰি ভিতৰৰ পৰা। কৰি দিছোঁ ৰেপিড' অফ। গুচি যোৱা তুমি, উবাৰ মেছেজ এটা দি দিওঁ। চ' নৰখোঁ আৰু নেকি, গৈ থাকোঁ। 5 মিনিটটো ৰখা নাই, 2 মিনিটমান ৰখাতে লাগি গ'ল। 2টা ভাড়া মাৰিলোঁ, 2টা ভাড়াত 200 টকা পালোঁ, 100 টকাকৈ। চ' এইটো এটা পালোঁ উবেৰত, লাষ্ট ভাড়াটো 100 টকা, তাৰে আগৰ ভাড়াটো পাইছিলোঁ 100 টকা। দেখাই আছোঁ, এইটো 100 টকা, এইটো এটা কেঞ্চেল 97। চ' 2টা ভাড়া মাৰি 200 টকা হ'ল। বাকী আহি পাইছোঁ এতিয়া GMC হোষ্টেল ৰোড, মানে গণেশগুৰি মেইন ৰাস্তা এইফালে আছে, সেইটো হোষ্টেল ৰোড। এতিয়া ভাবিছোঁ কি ভাতটো খাই লওঁ, কাৰণ টাইম হৈছে গাইছ 12:45। ভোকত তাপত মানে অৱস্থা বেয়া, পেট কামুৰিছে, মাথা বিষ উঠি যাব, নহ'লে দিগদাৰ যাব। ইয়াত মাৰিলোঁ 200 টকা, ৰেপিডত মাৰিছোঁ 90 টকা, 90 টকা। প্ৰায় 11টামান বজাৰ পৰা 2 ঘণ্টা হ'ব আৰু 2 ঘণ্টা হোৱা নাই। চ' সেই আৰু বলক ভাতটো খাই লওঁ বডি হোটেলত, মানে গণেশগুৰিত বডি হোটেল খাওঁ, তাত ভাতটো খাই লওঁ, খাই লৈ আকৌ অনানি যাব। গাড়ী ধৰিছোঁ পাৰ্ক কৰি আহি গৈছোঁ বডি হোটেল। এতিয়া মাৰি দিওঁ ভাত, মাথা বিষ উঠি গৈছে, ফটাফট ভাতটো খাই অনলাইন আহিলোঁ। গাইজ খাই লৈ একদম টিকটক। এতিয়া যাম মাৰ্কেটত, মানে ইনকাম কৰিম গাইজ, ইনকাম বঢ়িয়াকৈ কৰিলোঁ। এপছকেইটা অন, খুলজা চিম এইয়া ক'ত বা চৰণীয়া হিলছ অহাৰ লগে লগে বাজি গৈছে। আছে ক'ত ষ্টাৰবাক্স, মানে খাই লৈ উঠি বেছি ৰখিব নালাগিল, ডাইৰেক্ট ভাড়া লাগিছে। টাইম হৈছে গাইছে 1:23, এটা আছে 1:23। বাকীবিলাক কি আহি আছে, নটিফিকেশ্যনৰ কমি নহয়। মোবাইল এটাত যদি ডাটা অন কৰোঁ, মানে নটিফিকেশ্যনৰ কমি নহয়, ইমান নটিফিকেশ্যন। ষ্টাৰবাক্স খ্ৰীষ্টান বস্তিৰ পৰা আহিবলৈ গান্ধী বস্তি মাত্ৰ 80 টকা। চ' এতিয়া আকৌ এটা এইটো অফলাইন কৰিলোঁ, এইটো অফলাইন কৰিলোঁ আগতে। ইনকুৰাৰ এটা লাগি আছে, জাষ্ট লাগিছে, মেছেজ এটা দি দিছোঁ, নাই খা খবৰ, তাৰমানে গণ্ডগোল আছে। তো ৰেপিড অন কৰি থৈ দিয়া ভাল, যদি কিবা কাৰণত ভাড়াটো নাথাকে তেতিয়াহ'লে ৰেপিডতটো লাগিব। তো এতিয়া ডেলিভাৰ দিছে চব, ফোন এটা মাৰি ল'ম বাৰু। বাকী চাৰ্জ আছে 69%, টাইম হৈছে 1:52, 37 পইণ্ট কিমান চলালোঁ আৰু 122 ৰেঞ্জ। ফোনটো মাৰিলোঁ, কাষ্টমাৰজন বোলে আছে। চ' এয়া গৈ আছোঁ আৰু ৰেপিডটো বন্ধ কৰি ল'লোঁ। এতিয়া গৈ আছোঁ অলকানন্দ এপাৰ্টমেণ্ট, তাত আছে বোলে। চ' গাইজ পাই গ'লোঁ, ক'ত ভাড়াটো 75, মোটামুটি 20 পইচা কম। আৰু আহি পালোঁ, এইটো হ'ল
সতী ৰাধিকা শান্তি উদ্যান দিনতে ইমান মানুহ আৰু ৰাতি কিমান মানুহ হ'ব হিচাপ নাই 60 টকীয়া ভাড়া চাওঁ বাৰু ক'ত আছে শুক্লেশ্বৰৰ কাষত আছে চাগে শুক্লেশ্বৰ ঘাটৰ কাষত 60 টকা ভাড়া এয়ে চলে উবেৰৰ 50-60 টকা ভাড়া ৰেপিডত সেইকাৰণে ভাল এটা ভাড়া প্ৰথম যদিও লাগে মিনিমাম 80 টকা এটা দিবই যেনেকৈ নহয় খাব যাওঁ কি কৰিম আৰু বাকী এখন পাৰ্ক চালেনে নাই গাইজ কমেণ্ট কৰিব বহুত ধুনীয়া পাৰ্ক গুৱাহাটীত ট্ৰেণ্ডিং চলিব পাৰ্ক এইফালে পাৰ্কিং চাব পাৰে কি লেভেলত মানুহ আহি আছে আন্দাজা লগাই লওক বাকী উঠাব গৈ আছোঁ আৰু সবটো আছে ঠিক ভাড়া নাথাকিব আৰু গাইজ ঘূৰা পাকা কৰি আহি পালোঁ পল্টন বজাৰ মানে মই 2বাৰমান গৈছোঁ সতী ৰাধিকা শান্তি উদ্যান যে আছে নতুন পাৰ্কটো সেই তাতে মোটামুটি 2বাৰমান গ'লোঁ উজান বজাৰ পল্টন বজাৰ উজান বজাৰ পল্টন বজাৰ 2বাৰ গ'লোঁ তাৰে পিছত আকৌ এতিয়া আহি পালোঁ ফাইনেলি পল্টন বজাৰ এতিয়া আৰু লগা নাই দেই এতিয়া ইয়াক কমপ্লিট কৰি দিওঁ এই কামাখ্যা নাযাওঁ দিয়া দেখাই আছোঁ এইটো বাৰু কেলকুলেট হৈ আছে এনেকৈ এই চাওক 70 60 70 এটাতো ক'ৰবাত ভাগ্যত পাইছোঁ 102 টকা তাৰপিছত আৰু এটা আছিল 97 আৰু 128 লাগি যা এইটো আছে ৰিহাবাৰীত মেছেজ দি থৈ দিওঁ ৱাও ম'ম' লাগিছে দেই কিবাকৈ 128 টকা দূৰ হ'লেও পাৰি আৰু বঢ়িয়াকৈ মাৰি দিম মোবাইলত আছে 33% চাৰ্জ টাইম হৈছে 3:07 আৰু এইফালে বেটাৰী আছে মোটামুটি 59% 100 কিলোমিটাৰ চলালোঁ 105 ৰেঞ্জ ঐ আজিকালি অলপ ইণ্টাৰফেচটো বেলেগ হৈ গৈছে যদি ধৰক মেইন মেনুটো এইটো আজিকালি মেইন মেনুটো এনেকুৱা তাৰপিছত ভিতৰত সোমালেহে এনেকৈ ভিতৰত দেখা হ'ব এপছবিলাকৰ মানে কিবা কিবি আপডেট দিয়ে থাকে ন তো সেয়ে হৈছে আৰু বাকী পল্টন বজাৰ হাল্লা গোলাত মোৰ মাত শুনা পাইছে নে পোৱা নাই মই নাজানো মুঠতে গাড়ী ঘোঁৰাৰ বহুত হাল্লা ইয়াতে এতিয়ালৈকে গাইজ কিমান মাৰিছোঁ মই দেখাই আছোঁ হোটেল হৈছে ইয়াত 400 এই ফকাছ 482 আৰু এই ক'ত যা ৰেপিডত 170 মোটামুটি 500 600 650 মান মাৰিছোঁ এতিয়ালৈকে মাৰি দিলাক কেঞ্চেল ঐ ৰং মাৰাটো গেল হাতৰ পৰা পল্টন বজাৰত এনেই নেটৱৰ্কৰ প্ৰব্লেম হয় তাতে আৰু ভাড়া কেঞ্চেল এয়া ৰখো দিয়া ড্ৰাইভ পাছটো লগা নাই নেকি এক্সপায়াৰী ডিচেম্বৰ 17 ইয়াত ড্ৰাইভ পাছ এনে ভিডিঅ'টো দেখাই পাইছে চাগে ড্ৰাইভ পাছৰ কি চিষ্টেম এতিয়া বৰ্তমান এক্টিভ হৈ আছে মোৰ এতিয়া 24 আৱাৰৰ এক্টিভ হৈ আছে 16 ডিচেম্বৰ 11:52 পৰা মানে যেতিয়া ৰাতিপুৱা চলাইছোঁ অহাকালি ডিচেম্বৰ 17 তাৰিখলৈকে 11:52 মানে 12টাই মোটামুটি যিমান মাৰোঁ আনলিমিটেড ইয়াৰে কোনো লিমিট নাই মাৰি থাকক পূৰা ইয়াৰ কাৰণে ল'ব যদি ভিডিঅ' আগত চোৱা নাই কৈ আছোঁ ইয়াৰ কাৰণে ফিজ আছে গাইজ আপোনালোকৰ পৰিব ফিজ আৰ্নিঙত দেখা হ'ব এতিয়া ৱালেটত কিমান লৈছে দেখাই দি আছোঁ ড্ৰাইভ পাছৰ এই এয়াৰপৰ্টৰ ভাড়া পল্টন বজাৰৰ পৰা এয়াৰপৰ্টলৈকে 233 টকা ধুনীয়া এইটো চাওক ড্ৰাইভ পাছ ড্ৰাইভাৰ ছাবস্ক্ৰিপশ্যন চাৰ্জ ড্ৰাইভ পাছ পে'মেণ্ট 5 টকা 90 পইচা মানে এতিয়ালৈকে 5 টকা 90 পইচা কাটি আছে অকল ড্ৰাইভ পাছত বাকী পিছলৈকে ন গাইজ পইচা ৰেডি ৰাখিব কিমান কাটে একো হিচাপ নাই ৰেপিডত কিন্তু এইবিলাক নাই দেই ৰেপিডত বহুত ছিষ্টেমটো অলপ বেটাৰ আছে ওপৰতকৈ তাতে ড্ৰাইভ পাছো নাকাটে তাতে মিনিমাম বিলো এটা ভাল আছে 80 ৰুপিজ ওপৰত কিমান 55 60 ক'ৰবাতো অফাৰ চফাৰ থাকিলে ডিছকাউণ্ট থাকিলে 30 টকা 20 টকালৈকেও পাইছোঁ মই এই এনেকুৱা টাইপ বাকী অপেক্ষা আজি কিমান মাৰিব পাৰোঁ গধূলিলৈকে 5টা বা 6টালৈকে লাষ্ট আৰু 5টা পৰা 6টাৰ মাজত বন্ধ কৰিম কাৰণ গাইছ আজি লগৰবিলাক মানে বহুত কথা শুনালে মোক মানে আজি যোৱাকালি যিহেতু বাইকখন ল'লোঁ
চ' লগৰবিলাকে গম পাল কথাষাৰ তো এতিয়া কথাষাৰ গম পাই কেনে এতিয়া আৰু হাল্লা লগাই আছে পাৰ্টি লাগে তাকে যাই এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ ঘৰত গৈ গম পাম বাকী আগতে গাড়ীখন দেখাম আপোনালোকক যে কি গাড়ী লৈছোঁ তাৰে পিছত হ'ব মানে এনেতো দেখা পাইছে মন্দিৰত যোনটো অলপমান ঝালক এটা দিছোঁ ভালকৈ দেখাম বাইকখন ক'ৰ পৰা লৈছোঁ কি কৰিছোঁ চবখিনি ক'ম পল্টন বজাৰত ভাড়া একচেপ্ট কৰা মানে লাখ বগাইছে সেই লাখটো বৰ্তমান পালোঁ মই এটা লাগিছে আছে নে নাই নাজানো কিন্তু মুঠতে মেছেজ এটা দি থৈ দিম চাওঁ ফোন নাম্বাৰ আছে নেকি এতিয়া উবেৰতো লাগিছে গাইছে অ' তাকতে মালিগাঁও নাযাওঁ দিয়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট নাযাওঁ দিয়া মেছেজো দি দিছে আছোঁ বুলি অলপ বঢ়িয়া অ'কে এটা দিলোঁ ৰ'ব नहीं आपका नहीं है मेरा नहीं है এখেত বুক কৰিছে চাগে উবেৰটো বন্ধ কৰি লওঁ ঐ ক'ত জল্দি বন্ধ কৰ বঢ়িয়া এতিয়া মাৰিম ৰেপিডত বলক আৰু পল্টন বজাৰৰ মহামায়া জামৰ মাজেদি যাওঁ উঠাওঁ 1 hour later. হেল্ল' হেল্ল' হয় দাদা আপুনি ক'ত আছে বীৰকুছিৰ ভিতৰৰ ফালে আছিলোঁ আপোনাৰ বীৰকুছি আপুনি কাৰ্বিদা হল পথৰ ভিতৰত সোমাই আহি গণেশ মন্দিৰ আছে ন লোকেশ্যন দিয়া আছে হয় হয় তাৰলৈকে আহিব লাগে ঠিক আছে মই গৈ আছোঁ আপুনি গাড়ীখন চাব এতিয়ালৈকে মাৰিলোঁ 719 উবেৰত ৰেপিডত 256 970 টকামান মাৰিলোঁ কাম নাই মাৰ্কেট বেয়া গাইছ বাৰু এইটোকে উঠাই লওঁ এই তেতিয়া যে মই ভাড়াটো এটা উঠাইছিলোঁ নাৰেংগীৰ পৰা তাৰে আগতেতো কৈছিলোঁ মই যে এইটোৱে মোৰ চাগে আজি দিনটোত লং ভাড়া কিন্তু নহয় আহি পালোঁ মেডিচিটি পালোঁ গাইছ 180 মানে আজিৰ দিনত লংগেষ্ট ভাড়া গাইছ মোৰ এইটো আৰু এটা গাইছ লাগি আছেচোন ভাড়া তেৰেজা এইটো বা ক'ত বা যায় মই কেতিয়াবা একচেপ্ট কৰিলোঁ পাহৰি গ'লোঁ আধাৰ ৰাস্তাৰে ধৰিছিলোঁ চাগে টাইম হৈছে 5:16 এই ইয়াৰ প্লাষ্টিকখনো লগাব লাগিব গাইছ পাহৰি থাকোঁ মানে সময় গাইছ কি ক'ম সময়ৰ কমি মোৰ ইমান সময়ৰ কমি মানে কেনেকুৱা হ'ব পাৰে মোৰ তাত এই ইমান ব্যস্ততা মানে মোৰ ইফালৰ পৰা ইফাল ল'ৰা দিনটোত মানে ইফালৰ পৰা ইফাল দৌৰিয়ে থাকোঁ যদিও মানুহটো নদৌৰোঁ মাথাটো দৌৰি থাকে মোৰ ইফালৰ পৰা ইফাল আহিব লগাইছে এয়া মানে পিছত আছে মেডিচিটি মানে মেডিচিটি গুৱাহাটীত আহিবলৈ হাতীগাঁও মেডিচিটি গুৱাহাটী এতিয়া ভাবি আছোঁ কি ঘৰৰ ফালে যাওঁ কিন্তু ভাড়াটো বা ক'ত বা যাব এবাৰ ফোনটো মাৰি সুধি চাওঁ যদি বোলে সময় লাম্বি যায় তেতিয়াহ'লেতো আৰু গাইছ নহ'ব মোৰ দ্বাৰাই মানে কি ঘৰত আপোনালোক আজি গাড়ীখন দেখাব আছে মোৰ লগৰকেইটাকো তাৰমানে অলপমান চুপ চাপ কৰাব আছে তো সেইকাৰণে ভাবি আছোঁ কি অলপ সোনকালে যাওঁ গাড়ীখন কালি ৰাতি আনিছোঁ গাইছ মই সময়ে পোৱা নাই গাড়ীখন ভালকৈ মই নিজে চাব সময় পোৱা নাই ত' সেইকাৰণে অলপ সোনকালে যাওঁ চাওঁ বস্তুটো অলপ ভালকৈ বাকী আৰ্নিং হ'ল গাইছ দেখাই আছোঁ 899 আৰু এইফালে 256 মানে 900 আৰু এইফালে 1150 1150 টকা এটা মাৰিলোঁ গাইছ এই অলপ আগতে যোনটো ভাড়াটো লাগিছিল সেই ভাড়াটো মাৰি পেলোঁ ময়ে কেঞ্চেল কাৰণ যাব বোলে সেই উজান বজাৰ য'ত নেকি এতিয়া জামৰ ভাণ্ডাৰ গুৱাহাটী ক্লাবৰে হওক উলুবাৰীৰে হওক সেইকাৰণে এটা কেঞ্চেল মাৰি পিছত আহি থাকোঁতে এটা লাগি গৈছে ভাড়া হেল্ল' হয় তাত আছেনে তাৰ অপজিটত আছে ঠিক আছে হ'ব দিয়ক চ' সেয়াই আৰু এতিয়া উঠাব গৈ আছোঁ ভাড়াটো মানে মোবাইলটো এনেকৈ ধৰি আছোঁ কাৰণ মানে দিগদাৰ হয় চকুত লাগি থাকেতো মানে আগত দেখা নাপায় সেইকাৰণে বাকী ঠাণ্ডাৰ কাৰণে পুৰা একদম জেকেট মাৰি লৈছোঁ ৰাতিপুৱা যিটো পিন্ধি আহিছিলোঁ থৈ দিছোঁ নুখুলি চ' এতিয়া পিন্ধি লৈছোঁ আৰু একদম মজা গৰম লাগি আছে বাকী আৰু বেছি ঠাণ্ডা লাগিলে আছে মাফলাৰ আহি গেল আঙুলি গেল মোৰ গাইছ আঙুলি এই মফলাই গেল 2 hours later. গাইছ আহি পালোঁ ফাইনেলি ঘৰ মানে গাড়ীখন দি থৈ দিয়া আছে চাৰ্জত পুৰা একদম কালাৰ চালাৰ পৰা একদম জিলকি আছে পাৰ্চেণ্টি একদম চিকনা হৈ আছে বাকীটো দেখাই পাইছে ভিডিঅ'ত খালি মই এতিয়া জাষ্ট এদিন দেখাই থৈ দিলোঁ এতিয়া নতুনকৈ এটা ভিডিঅ' মই দেখাম আপোনালোকক নেক্সট ভিডিঅ'ত হয়তো দেখাব আপোনালোকে যে গাড়ীখন কিমানো ল'লোঁ কি ল'লোঁ চব ইত্যাদি চব পাব তাতে
মুঠতে আজি জাষ্ট নৰ্মেলি এইখিনি দেখাই থৈ দিছোঁ আৰু ঐ বা দেখা চেখা নাপাওঁ চ' এয়াই আৰু ভালকৈ মানে গোটেইখিনি দেখাম বুলি ভাবিছিলোঁ কিন্তু আন্ধাৰ যিহেতু ভালকৈ দেখাব নোৱাৰি চ' বেষ্ট হ'ব ৰাতিপুৱা দেখাম অলমষ্ট হ'বই আৰু মানে আহি কিনে ভিডিঅ' কাৰণে আহি কিনে অলপ ৰখিলোঁ কিবা কৰিলোঁ 79% আৰু 36 মিনিটত হৈ যাব টাইমো বহুত হৈ গৈছে এতিয়া চ' মুঠতে এতিয়া খাই লৈ শুব লাগে কালি লগ পাব লাগে নেকি আৰু বাকী আৰ্নিংটোতো দেখাই পাইছে কিমান হৈছে 11.5 তেতিয়া মাৰিছিলোঁ আৰু এইটো আছিলে 83 মোটামুটি গাইছ 1230 টকা আজিৰ দিনটোত 1230 টকা আৰ্নিং সেয়াই আৰু চ' বলক কালি লগ পাই আছোঁ